বৰ্তমান চলি আছে জলপাইৰ বতৰ। জলপাই মানে বুজি পাইছে না আপোনালোকৰ ভাষাত জলফাই। তো এই জলপাইকেইটা দেখছে না আৰু মই জলপাইকেইটা কাটি আছোঁ কটৰি দি এনেকৈ হাতত জ্বলাত ডাঙিত ফুটি গৈছে। এই 3 কেজি জলপাই আনিছিলোঁ, তাৰে আধা কেজি ৰাখি থৈ দিছোঁ। এটা বেলেগ আচাৰ বনাম, সেইটো নেক্সট ভিডিঅ'ত দেখাম। আৰু বাকীখিনি মই এনেকৈ কাটি লৈছোঁ। দেখিছে না কাটা ষ্টাইলটো মোৰ মানে ভাল লাগলাক দেখোন। তাৰপিছত এনেকৈ কাটলোঁ গোটেই মাহা। তাৰপিছত কাটি কিনে হৈ গ'ল আৰু একেটা থৈ দিছোঁ, মিঠা আচাৰ বনাম জলপাইৰ। এইটো পিছৰ ভিতৰত দেখাম দিয়ক। আৰু এটা চচপেন লৈছোঁ, চচপেন লৈ কিনে গোটেইখিনি জলপাই মই তাতে দিছোঁ আৰু তাতে দিম নিমখ। মানে মই এইখিনি উহে নলওঁ, আচাৰ মই উহে লৈ কিনে বনালে মই ভাল নালাগে কিবা। তাতে গোটেইখিনি মানে টেঙা চেঙা গুচি যোৱা নালাগে মোৰ। তাৰপিছতে বাকী তাতে কি কৰিছোঁ, নিমখ সানিছোঁ, মানে পানী চানী দিয়া নাই দিয়ক। নিমখ বহুতকৈ দিছোঁ একদম, আৰু হালধি দিছোঁ অলপমান কালাৰ হ'বৰ কাৰণে। দি কিনে সানি কিনে মই ৰাতিটো থৈ দিম ধুনীয়াকৈ। ৰাতিটো নথলেও হয়, মই মানে ভাটিবিলাক কাটছিলোঁ, কটাৰ কাৰণে ক'ত ৰ'দত দিম, ৰ'দটোত নাই। আৰু পিছদিনা পুৱাই ধুনীয়াকৈ উলিয়াই দিছে না হালধা হালধা হৈছে। পিছত হালধি নিদিলেও হ'ব আচাৰ বনাওঁতে। তাৰপিছত ৰ'দত দিছোঁ আৰু গধূলা আনিছোঁ। হালধীয়া কালাৰটো অলপ কমি গৈছে দিয়কচোন। তাৰপিছত মই আচাৰ বনাব জগাৰ লৈছোঁ, এইটো ৰেড চিলি লৈছোঁ, কাটো কালাৰৰ কাৰণে বাৰু নললেও হ'ব। শুকনা জ্বালা, মিঠি, তাৰপিছতে বাগে জিৰা লৈছোঁ, চফ লৈছোঁ, তাৰপিছত অলপমান জালুক লৈছিলোঁ, এনেকৈ বহুত লৈছোঁ, কালজিৰা লৈছোঁ। আৰু এইটো ভিনেগাৰটো লাগবই আচাৰ বনালে। আৰু এইটো তেল পতঞ্জলিৰ তেল, দেউতাই এইগিলাখান গোটেই আনি দিছে 1 লিটাৰৰ, আধা লিটাৰমান দি দিছোঁ মই। মানে তেলটো পিছত দিয়া পাৰিব। আৰু মই এতিয়া বংলা জ্বালা দিম ডগৰি। আৰু মই এবাগে মানে সুদা কেৰাহীত মানে জ্বালাখিনি ভাজিছোঁ, আৰু বাকী যিখিনি মছলা আছে ভাজি অলপ মানে মিহি কৰা নাই, আধা খুন্দান কৰিছোঁ। আৰু তেলত অলপমান জিৰা ফুটাই দিছোঁ, দি কিনে তেলখিনি পূৰা উতলাইছোঁ। তাতে অলপমান নিমখো দিছোঁ, আৰু অলপমান যিহেতু আচাৰ জ্বালা অলপমান চখা আনিলে ভাল লাগিবতো। তাৰপিছত মই তেল গৰম হোৱা তাতে অলপমান মানে মই জলপাইখিনি দি দিছোঁ। দি কিনে অলপমান টাইম ভাজা হেন কৰিছোঁ, আৰু বেছি টাইম নহয় দিয়ক, অলপ ভাজা কৰিলে আঞ্জা হ'ব যায়। তাৰপিছত দি কিনে মই পিছত মছলাখিনি দি দিছোঁ ধুনীয়াকৈ, লাৰি দিব। আৰু মানে নামৰ অলপমান আগতে ভিনেগাৰ যি আছে, ভিনেগাৰ মই 4 সোপা দি দিছোঁ। আৰু যোনটো সোপা আছে সেইটো সোপা দি দিছোঁ, 4 সোপা। তাৰপিছত এইটো হেৰিটোত মানে এটা বাচনত নামি লৈছোঁ। আৰু এইটো কালাৰটো তলত মানে হেৰিত থাকে, যেতিয়া বৈয়ামত ভৰা যাব তেতিয়া ওপৰত গ'লে তেল থাকিব না, আৰু ধুনীয়া কালাৰ হৈ যাব। আৰু মোৰ জলপাইৰ আচাৰ হৈ গ'ল। কেনে লাগছে আৰু কোনে কেনেকৈ বনায় কমেণ্ট কৰি ক'বচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালাক তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু কমেণ্ট কৰি দিব আচাৰখিনি কেনে হৈছে। তো আজিকালি বাই বাই।